মোৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ ইংৰাজী পাঠ্যপুথি বিগিনাৰ্ছ ইংলিছৰ লেসন নাম্বাৰ 2 আই লাভ মাই ফেমিলিত থকা এটা ষ্টৰী আছে চোৱা 12th লেটছ লিসেন টু এ ষ্টৰী মাদাৰ ডাক এণ্ড হাৰ ডাকলিংছ মাক হাঁহ আৰু তাইৰ পোৱালিবিলাকক লৈ এটা সাধু দি আছে এই সাধুটো তোমালোকে ভালদৰে শুনা আৰু মই অসমীয়াত সাধুটো বুজাই দিছোঁ এতিয়া চোৱা এ মাদাৰ ডাক took her ducklings to a nearby lake. মাক হাঁহজনী কি কৰিছিল তাইৰ পোৱালিবিলাকক এটা হ্ৰদৰ কাষলৈ লৈ গৈছিল The ducklings were very happy আৰু সেইকাৰণে কি হয় হাঁহ পোৱালিবিলাকৰ খুব আনন্দ লাগিছিল খুব আনন্দ অনুভৱ কৰিছিল সেইকাৰণে সিহঁতে সুখী হৈছিল They followed their mother সিহঁতৰ মাকক অনুসৰণ কৰিছিল তাৰপিছত কি হৈছে চোৱা suddenly the mother duck was frightened to see a fox হঠাৎ মা হাঁহজনীয়ে এটা শিয়াল দেখি ভয় খাইছিল She shouted children hurry to lake there is fox The duckling hurried towards the lake কি হয় তেতিয়া সেই মাক হাঁহজনীয়ে চিঞৰিছিল কি বুলি চিলড্ৰেন হাৰি টু দ্য লেক সোনকালে কি হয় লেকটোৰ ওচৰলৈ হ্ৰদটোৰ ওচৰলৈ সোনকালে যোৱা দেৰ ইজ এ ফক্স এটা কি আছে শিয়াল আছে কৈছে দ্য ডাকলিং হাৰি টুৱাৰ্ডছ দ্য লেক আৰু হাঁহ পোৱালিবিলাকে কি হয় খুব সোনকালেই লেকটোৰ ফালে গৈছিল দ্য মাদাৰ ডাক প্লেইড এ ট্ৰিক মাক হাঁহজনীয়ে এটা কৌশল কৰিলে কি কৌশল কৰিছিল She started walking back and forth dragging one wing on the ground কি কৌশল কৰিছিল তাই এখন দেউকা মাটিত পেলাই আগলৈ আগবাঢ়ি গৈছিল এখন দেউকা মাটিত পেলাইছিল আৰু মাটিত পেলাই তাই আগবাঢ়ি গৈ আছিল মাক হাঁহজনীয়ে তাৰপিছত কি হৈছে চোৱা The fox became happy তেতিয়া শিয়ালটোৱে মনত আনন্দ পাইছিল He thought the duck is hard and can fly I can easily catch and eat her তেতিয়া কি ভাবিছিল যেতিয়া মাক হাঁহজনীয়ে যেতিয়া এখন দেউকা মাটিত পেলাই গৈ আছিল তেতিয়া শিয়ালটো আনন্দিত হৈছিল আৰু কিয় আনন্দিত হৈছিল সি ভাবিছিল যে the duck is hard হাঁহজনীয়ে আঘাতপ্ৰাপ্ত হ'ল আৰু উৰিব নোৱাৰিব সেই কথা ভাবি আনন্দিত হৈছিল আৰু ভাবিছিল যে মই সোনকালেই তাইক ধৰিব পাৰিম He ran towards her সি তাইৰ ফালে দৌৰি গৈছিল The mother duck ran leading the fox away from the lake মাক হাঁহজনী কি কৰিছিল দৌৰি গৈছিল আৰু সেই শিয়ালটোক কি কৰিছিল লেকটোৰ পৰা বহু দূৰলৈ লৈ গৈছিল The mother duck saw the duckling had reached the lake. The mother duck মাক হাঁহজনীয়ে দেখিছিল যে হাঁহ পোৱালিকেইটাই ইতিমধ্যে লেকটোত হ্ৰদটোত পাই গৈছিল She felt happy তাই সুখ অনুভৱ কৰিছিল The fox tried to catch the mother duck আৰু শিয়ালটোৱে মাক হাঁহজনীক ধৰিবলৈ চেষ্টা কৰিছিল But she flew away কিন্তু তাই বহু দূৰলৈ উৰি গুচি গৈছিল She reached the lake আৰু তাইও কি কৰিছিল এই লেকটোত হ্ৰদটো পাই গৈছিল হ্ৰদটোৰ পানীখিনিত পাই গৈছিল আৰু and was with her duckling আৰু তাইৰ পোৱালিকেইটাৰ সৈতে লগ হৈছিল এতিয়া তোমালোকে এই সাধুটো নিশ্চয় বুজি পালা আজি পাঠ ইমানতে সামৰিছোঁ পুনৰ অন্য এটা পাঠৰ সৈতে পুনৰ লগ হ'ম ধন্যবাদ